ৰাজ্যিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগক চৰকাৰে নিগমলৈ হস্তান্তৰ কৰিব বিচৰাত ক্ষোভিত হৈ বিভাগটোৰ কৰ্মচাৰীসকলে উলুবাৰীত প্ৰতিবাদী সভা আজি অনুষ্ঠিত কৰে। তেওঁলোকে দাবী কৰে বিভাগটোলৈ আবণ্টন হোৱা কোটি কোটি টকা সৎব্যৱহাৰ কৰি বিভাগটোক উন্নত কৰিব লাগে। আনহাতে বিভাগৰ নামত থকা 16 বিঘা মাটি এটকা ৰাজহৰ বিনিময়ত ইনলেণ্ড ৱাটাৰ অথৰিটি অফ ইণ্ডিয়াক গতাই দিছে বুলিও কৰ্মচাৰীসকলে অভিযোগ কৰে। বিভাগটোক নতুন ৰূপত সজাই তুলিবলৈ দাবী জনাই ৰাজ্যিক আভ্যন্তৰীণ জল পৰিবহণ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক অতুল চন্দ্ৰ শৰ্মাই কয়, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ এটা পুৰণি এসেঞ্চিয়েল সার্ভিস, পাব্লিক সার্ভিস। ইণ্ডিয়ান নুথাৰ্ণ একমতে ভাৰত চৰকাৰৰ একমতে আমাৰ অসম চৰকাৰৰ সার্ভিস ফেৰী সার্ভিস এক্টত আমাৰ এই জাহাজবিলাক চলি আছিলে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ হিচাপে চলি আছিলে। কিন্তু অসম চৰকাৰৰ অৰ্থাৎ পৰিবহণ বিভাগৰ বিষয়াসকলৰ কুচক্ৰান্ত কৰি এই বিভাগটোক নিগমলৈ নিয়াৰ কাৰণে উঠিবলৈ লাগিছে। আমি ভিতৰি গম পাইছোঁ, কিন্তু আমি কোনো কাগজ পত্ৰ দেখা নাই। কিন্তু বহুত কাম আগবাঢ়িছে বুলি শুনিছোঁ। আৰু তাৰ প্ৰতিবাদ কল্পে আমি আজি প্ৰথম আন্দোলনৰ কাৰ্যসূচী কৰ্মবিৰতিৰ লগতে প্ৰতিবাদী সভা আহ্বান কৰা হৈছে। আমি যোৱা প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগত আমি আলোচনা কৰিছিলোঁ। অৰ্থাৎ আমাৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগত 16 বিঘা মাটি আছে স্লিপৰ প্ৰজেক্ট পাণ্ডুত। তাৰে 10 বিঘা মাটি ইংলেণ্ড ৱাটাৰ অথৰিটিক সমজাই দিছে মাত্ৰ 1 টকা ৰাজহুৱা বিভাগত, 1 বিঘাত 1 টকা বিনিময়ত। আমি প্ৰতিবাদ কৰিছোঁ। আমি মাটিখিনি দিব ইচ্ছা কৰা নাই, যিহেতু আমাৰ 16 বিঘা মাটি আছে। আমি আমাৰ বিভাগৰ কৰ্মচাৰী অৰ্থাৎ অভিযন্তাসকলৰ দ্বাৰাই আমি অথৰিটিটো অৰ্থাৎ স্লিপে প্ৰজেক্টটো বনোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। কিন্তু বিষয়াসকলৰ কুচক্ৰান্ত কৰি সিহঁতে ইচ্ছা কৰা নাই। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।